নমস্কাৰ এই মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমতে ব্ৰেকিং নিউজ মহানগৰীত নতুনকৈ কেইবাটাও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু প্ৰতিটো কণ্টেইনমেণ্ট জোনৰ পৰা আমাৰ সাংবাদিকে পোনপটীয়াকৈ দেখুৱাই গৈছে বামুণী মৈদামৰ কুশল নগৰক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বিৰুবাৰী অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আঠগাঁও পুখুৰীপাৰ অঞ্চলক ঘোষণা কৰা হৈছে বৰহাপাৰা অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ঘোঁৰামৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সো কণ্টেইনমেণ্ট জোন এগৰাকী যুৱতী কৰোনাত আক্ৰান্তৰ পিছতে প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু 5 জুনত যেহেতু মুম্বাইৰ পৰা এগৰাকী যুৱতী আহিছিল হোম কোৱাৰেণ্টাইনত আছিল আৰু যুৱতীগৰাকী বৰ্তমান কৰোনাত আক্ৰান্ত প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ এম ব্লকত আছিল যুৱতীগৰাকী এয়া আমি প্ৰাগজ্যোতিষ কমপ্লেক্সৰ কথা জনাইছো আৰু ইতিমধ্যে ৰাইজৰ মাজত কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ যুৱতীগৰাকীয়ে হোম কোৱাৰেণ্টাইনত আছিল গতিকে যেহেতু এটা ডাঙৰ ঠাই বিস্তৃত অঞ্চল এয়া গতিকে সেই ব্লকটো কিছু পিছত আছে গতিকে ৰাইজৰ এটাই মাথো আহ্বান যাতে সেই ব্লকটো বিশেষভাৱে এম ব্লকত থকা সেই ফ্লেটটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰক বাকী অংশ এৰি দিয়ক কাৰণ ৰাইজৰ কিছু অসুবিধা আছে গতিকে দিনটোৰ কিছু কৰ্মসূচী আছে সেই সকলোবোৰ চলাই নিবৰ বাবে ৰাইজে চৰকাৰক আহ্বান জনাইছে যাতে কণ্টেইনমেণ্ট জোন হিচাপে গোটেই কমপ্লেক্সটো নাৰাখি কেৱল মাথো এম ব্লকৰ সেই ফ্লেটটো ৰাখা হওক ভাস্কৰৰ সৈতে সংযুক্ত হৈছোঁ পুনৰ এবাৰ ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছে পাপৰি নিশ্চয়কৈ পুৱাৰ পৰা এই যিসকল প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টৰ যিসকল আৱাসিক সেই আৱাসিকসকলৰ মাজত আচলতে এটা প্ৰশ্নই বাৰে বাৰে উত্থাপন কৰি আছে চৰকাৰলৈ যে তেওঁলোকে বিচাৰিছে যে যিহেতু এম ব্লকত আচলতে সেই যুৱতীগৰাকী হোম কোৱাৰেণ্টাইন হৈ আছিলে তেনে ক্ষেত্ৰত অকল এম ব্লকটো আচলতে তেওঁলোকক কোৱাৰেণ্টাইন জোন হিচাপে ঘোষণা কৰক কাৰণ ক্ষমা কৰিব কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰক অন্যথা যিটো প্ৰাগজ্যোতিষ এপাৰ্টমেণ্ট সম্পূৰ্ণ আচলতে তেওঁলোকে কণ্টেইনমেণ্ট জোন ঘোষণা কৰাটো বিচৰাই গতিকে এই মুহূৰ্তত আমি সেই সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ আৱাসিকসকল ওলাইছে আৰু ইতিমধ্যে কৈছোঁ যে 5 তাৰিখে অৰ্থাৎ 5 জুন তাৰিখে সেই যুৱতীগৰাকী মুম্বাইৰ পৰা আহিছিলে মুম্বাইৰ পৰা আহি তেওঁ প্ৰশাসনৰ অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিৰ্দেশমতে তেওঁ হোম কোৱাৰেণ্টাইন হৈ আছিলে আৰু হোম কোৱাৰেণ্টাইন থকাৰ অন্তত তেওঁ চুৱেব সংগ্ৰহ কৰা হৈছিলে আৰু যোৱাকালি যেতিয়া তেওঁ ফলাফল অহা হৈছিলে তাৰপিছত নিশাই তেওঁক MMC-লৈ লৈ যোৱা হৈছে আৰু তাৰ পাছতেই এই যি পৰিৱেশ আৰু এই মুহূৰ্তত গুৱাহাটীত যি এই মুহূৰ্তলৈ যি কণ্টেইনমেণ্ট জোনৰ সংখ্যা সেই সংখ্যা 32টালৈ বৃদ্ধি পাইছে যোৱাকালি দিনটোত যদি চাই 26টা কণ্টেইনমেণ্ট জোন আছিলে বিয়লি ভাগত 5টা কণ্টেইনমেণ্ট জোন আহিছিলে য'ত এটা 11মহীয়া শিশু আচলতে এই যি ক'ভিড পজিটিভত আক্ৰান্ত হৈছিল আৰু তাৰপাছত নিশাৰ ভাগত এই যিটো কমপ্লেক্স যি প্ৰাগজ্যোতিষ কমপ্লেক্স আনুষ্ঠানিকভাৱে মই পূৰ্বে কৈছোঁ আনুষ্ঠানিকভাৱে এতিয়াও আচলতে প্ৰশাসনে এই কমপ্লেক্সটোত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে তথাপিও যিহেতু নিশাৰ ভাগত সেই যুৱতীগৰাকী দেহত ক'ভিড পজিটিভ আহিছিলে তাৰ পাছতেই প্ৰশাসনে এই এনেদৰে যিখন মূল গেটখন আচলতে বন্ধ কৰি দিয়া হৈছে হয়তো কিছু সময় পাছতেই যি বিভাগীয় মুৰব্বী যি স্বাস্থ্য বিভাগৰ লোক আহি উপস্থিত হ'ব তেওঁলোকৰ সৈতে আচলতে আলোচনাত বহিব এই যি আৱাসিকসকল আৰু তাৰপিছতে হয়তো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে প্ৰকৃততে সেই যুৱতীগৰাকী থকা এম ব্লকটো আচলতে কণ্টেইনমেণ্ট জোন কৰা হ'ব নে সমগ্ৰ প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টটো কৰা হ'ব কাৰণ এই যিটো এপাৰ্টমেণ্ট সেই আৱাসিকসকলৰ এটা অভিযোগ যে তেওঁলোকে ইয়াত যথেষ্ট ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছিলে বিশেষকৈ খোৱা পানীৰ পৰা আৰম্ভ কৰি আচলতে বিদ্যুতৰ বা সকলো ধৰণৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু ইয়াত প্ৰায় 320 ঘৰো অধিক পৰিয়াল অৰ্থাৎ এটা বৃহৎ এলেকা 320টাৰো অধিক পৰিয়াল যিহেতু ইয়াত থাকে গতিকে তেনে ক্ষেত্ৰত যদিহে আচলতে সমগ্ৰ কমপ্লেক্সটো বন্ধ কৰি দিয়া হয় তেন্তে ইয়াত থকা আৱাসিকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আৰু সেয়ে তেওঁলোকে চৰকাৰ তথা প্ৰশাসনলৈ আহ্বান জনাইছিলে আমি নিউজ 18ৰ জৰিয়তে যে তেওঁলোকে এই যি নিৰ্দেশনা যদিহে তেওঁলোকে গোটেই কমপ্লেক্সটো কণ্টেইনমেণ্ট জোন নকৰি অৰ্থাৎ সেই ব্লকটো কণ্টেইনমেণ্ট জোন কৰি এইসকল যি আৱাসিক সেই আৱাসিকসকলে যে উপকৃত কৰে তাৰ সমান্তৰালভাৱে তেওঁলোকে এটা অভিযোগ বা তেওঁলোকে এটা দাবী জনাইছে যে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰলৈ যে সেই যুৱতীগৰাকীক যি বহিৰাজ্যৰ পৰা আহিছিলে অৰ্থাৎ মুম্বাইৰ পৰা সেই যুৱতীগৰাকী যেতিয়া আহিছিলে তেওঁক সেই যুৱতীগৰাকীক চৰকাৰী কণ্টেইনমেণ্ট আচলতে চৰকাৰী যি আচলতে থাকে তাত নাৰাখি বা যি কোৱাৰেণ্টাইন চেণ্টাৰত নাৰাখি বা হোটেলত কোৱাৰেণ্টাইন চেণ্টাৰত নাৰাখি কিহৰ বাবে সেই যুৱতীগৰাকীক এই ঘৰত আচলতে হোম কোৱাৰেণ্টাইন তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত ব্যক্ত কৰিব নেকি বা বিচাৰে নেকি তেওঁলোকে নিউজ 18ৰ জৰিয়তে প্ৰশাসনক আহ্বান জনাব বিচাৰে নেকি বা যিখিনি কথা ইতিমধ্যে আপুনি কৈছে যে এটা আলোচনা হ'ব গতিকে সেই আলোচনা সন্দৰ্ভত তেওঁলোকে কিবা ক'ব বিচাৰিব নেকি ভাস্কৰ এবাৰ যদি আপুনি চেষ্টা কৰি চাই মই নিশ্চয়কৈ মই সেই সম্পৰ্কে মই চেষ্টা চলাম যোগাযোগৰ চেষ্টা চলাম যদি তেওঁলোকে বিচাৰে আমি তেওঁলোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম যদি কোনোবা আহে আমি তেওঁলোকৰ সৈতে চেষ্টা কৰিম বা কথা পতা যিহেতু তেওঁলোকে কিছু সময় পূৰ্বে যেতিয়া আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছিলোঁ তেতিয়া তেওঁলোকৰ মনোভাৱ ব্যক্ত কৰিছিলে মই এই মুহূৰ্তত এগৰাকী আৱাসিক আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু দাদা আপোনালোকে বিচাৰিছে যে গোটেই কম্পাউণ্ডটো আচলতে কণ্টেইনমেণ্ট জোন নকৰক যিটো স্পেচিয়েলি যিটো ব্লকত হৈছে সেই ব্লকটো আচলতে কণ্টেইনমেণ্ট জোন কৰা গতিকে কি আহ্বান জনাবা কিবা আহ্বান আছে নহয় মানে চৰকাৰে এটা মানে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই
এটা বিজ্ঞাপনত কয় যে ছিকিউৰিটি ৰিজনত মহিলা দিব্যাংগ আৰু ৭৫ বছৰৰ বয়সৰ ঊৰ্ধৰ মানুহবিলাকক ঘৰত থৈ অহা হয় বাহিৰৰ পৰা আহিলে। সেই হিচাপে এই ছোৱালীজনীক ইয়াত থৈ গৈছিলে ৫ তাৰিখে থৈ গৈছিলে। আজি ৭ দিন পিছত স্বাবৰ ৰিপৰ্ট অহাৰ কাৰণে কালি ৰাতি লৈ গ'ল সিহঁতে। ঠিক আছে, কিন্তু সেই বাহিৰৰ আমি মানৱীয়তাৰ খাতিৰত কোনো আপত্তি কৰা নাছিলোঁ। ঠিক আছে, এতিয়া তাৰমানে বাহিৰৰ অহা মানুহবিলাকক ঘৰত সোমাব নিদিব মানুহবিলাকে, কিয়নো যদি এনেকুৱা কৰে গোটেই এটা মানুহৰ কাৰণে গোটেই এলেকাটো 320 ঘৰ আছে ইয়াতে, সেইবিলাক চবেই যদি কোৱাৰেণ্টাইনত যাব মানে কণ্টেইনমেণ্ট জ'নত যাব লাগে, সেইটো ভয়ংকৰ কথা। গভৰ্ণমেণ্টৰ এটা পলিচি থাকিব লাগিব যে সেইটো হোম কোৱাৰেণ্টাইন আছিলে 7 দিনত অলৰেডি সিহঁতে 7 দিন পাৰ কৰিলে, হোম কোৱাৰেণ্টাইনত আছিলে, আৰু এতিয়া স্বাবৰ 7 দিন পিছত অহা ৰিপৰ্টত সিহঁত পজিটিভ ওলাল। এতিয়া সেই বাহিৰৰ অহা ছোৱালীজনীক মুম্বাইৰ পৰা আহিছিলে, ইয়াততো লোকেলি কাৰো ওলোৱা নাই নহয়। লোকেলি ওলালে আপুনি কণ্টেইনমেণ্ট জ'ন কৰক, কিন্তু বাহিৰৰ পৰা আহি ছিকিউৰিটি ৰিজনত ইয়াত থৈ দি চৰকাৰে এতিয়া গোটেই যদি 320 ঘৰক যদি আপুনি আবদ্ধ কৰি থয়, এইটো কেনেকুৱা ধৰণৰ চৰকাৰৰ পলিচি? এইটোতো ভয়ংকৰ পলিচি। তাৰমানে কোনো চৰকাৰৰ নীতি নাই, কোনো নাই। সেইটোতো নিজে হিমন্ত বিশ্ব শৰ্মাই বিজ্ঞাপনত কয় যে ছিকিউৰিটি ৰিজনৰ ছোৱালী ঘৰত থৈ গৈছে। আমি আপত্তি কৰা নাছিলোঁ, কোনো ইয়াতে আপত্তি কৰা নাছিলে। হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত তাক থাকিবলৈ দিয়া হৈছিলে। এতিয়া কালি ৰাতি ওলাওঁতে আজি বন্ধ কৰি দিলে। তাৰমানে বাহিৰৰ পৰা মানুহ আহিবলৈ দিব নালাগে, বাহিৰৰ পৰা অহা মানুহক আমি বন্ধ কৰিব লাগে। হিউমেনিটেৰিয়ান গ্ৰাউণ্ড নাই তাতে, আৰু মানে সেইটো হ'ল কথা। আজি 320 ঘৰৰ মানুহ যাৰ জীৱন জীৱিকা সকলো বস্তু আছে, সিহঁতে কেনেকুৱা থাকিব কওকচোন? তো গভৰ্ণমেণ্টে এটা ক্লিয়াৰ কাট পলিচি কৰক। তাৰমানে বাহিৰৰ অহা মানুহবিলাকক নিজে কোৱাৰেণ্টাইনত ৰাখক 14 দিন, ছিকিউৰিটি ৰিজনৰ ঘৰত নপঠাব। যদি ছিকিউৰিটি ৰিজনত ঘৰত পঠায়, তেতিয়াহ'লে মানুহ সোমাব নিদিব। কিয় সোমাব দিব? এইটোতো ভয়ংকৰ কথা। হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰে এইটো বিবেচনা কৰক যে তেতিয়া বাহিৰৰ পৰা মানুহবিলাকক ঘৰত নপঠাব, নহ'লে কোনে থাকিব দিব কওকচোন আপুনি? এটা হিউমেনিটেৰিয়ান গ্ৰাউণ্ডৰ কথা আছে নহয়, আমি থাকিব দিলোঁ, এতিয়া পজিটিভ ওলাওঁতে চবকে বন্ধ কৰি দিলে। সেইটো চৰকাৰৰ একদম তাৰমানে এইটো এটা বৈষম্যমূলক যে এতিয়া ভাবিব লাগিব মানুহবিলাকে যে আমি যদি বাহিৰৰ মানুহ সোমাব দিওঁ বাহিৰৰ অহাবিলাকক, তেতিয়াহ'লে আমাৰ ওপৰত কি কৰিব যে আপোনালোকে মানৱিক দৃষ্টিকোণ চাওক, নাচাব নহয় কোনো। আছিল পাকজ্যোতি এপাৰ্টমেণ্টৰ যি আৱাসিকৰ যি আহ্বান যে তেওঁলোকে খুব বিচাৰিছে যে যিহেতু তেওঁলোকে মানৱীয়তাৰ খাতিৰত আচলতে সেই যুৱতীগৰাকীক যেতিয়া ইয়াত হোম কোৱাৰেণ্টাইন ৰাখিব বিচাৰিছিলে চৰকাৰে, তেতিয়া সেই মুহূৰ্তত তেওঁলোকে কোনো ধৰণৰ আপত্তি জনোৱা নাছিলে। কিন্তু তাৰমানে এইটো অৰ্থ নহয় যে যিহেতু সেই যুৱতীগৰাকী যেতিয়া ক'ভিড পজিটিভ আহিলে, তাৰপাছতে এনেদৰে আচলতে আবদ্ধ হৈ থাকলে, যিহেতু 320টাকৈ অধিক পৰিয়াল ইয়াত আছে, গতিকে তেওঁলোকে বিচৰা যে গোটেই এই 320টা পৰিয়ালত যাতে ইয়াত আবদ্ধ হৈ থাকিব নিবিচাৰে, গতিকে তেওঁলোকে আহ্বান জনাইছে। কাৰণ প্ৰতিদিনে আচলতে বহিৰাজ্যৰ পৰা যিসকল লোক, সেই লোকসকল আহি আছে। তেনে ক্ষেত্ৰত যদি এই যি পাকজ্যোতি এপাৰ্টমেণ্টৰ এই যিটো ঘটনা যে এগৰাকী বাহিৰৰ পৰা অহা যুৱতীক যেতিয়া তেওঁলোকে ইয়াত থাকিবলৈ দিছিলে, যিটো ঘৰত যেতিয়া হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে বা তেওঁলোকে ছাপোৰ্ট কৰিছিলে, তাৰপিছত যেতিয়া তেওঁলোকে এনেদৰে 14 দিনৰ কোৱাৰেণ্টাইন হ'ব লাগিব, তেনে ক্ষেত্ৰত যি কণ্টেইনমেণ্ট জোনৰ পিছত আবদ্ধ হ'বলৈ, তেনে ক্ষেত্ৰত তেওঁলোকে বিচাৰিছে যে হয়তো আন কোনো যাতে এনেকুৱা ধৰণৰ হয়তো ঘটনা সংঘটিত হ'ব পাৰে আন কাৰোবাৰ লগত। গতিকে মানৱীয়তাৰ খাতিৰত যিহেতু তেওঁলোকে ইয়াত যুৱতীগৰাকীক ইয়াত হোম কোৱাৰেণ্টাইনত থকাৰ যি সঁহাৰি, সেই সঁহাৰি জনাইছিলে, গতিকে সেই সঁহাৰিৰ পাছত যেতিয়া তেওঁলোকে আন এটা আহ্বান জনাইছে চৰকাৰে যে প্ৰয়োজনত অৰ্থাৎ তেওঁলোকে বিবেচনা কৰক, বিবেচনা কৰি এই যি কণ্টেইনমেণ্ট যি সমগ্ৰ যিটো পাকজ্যোতি এপাৰ্টমেণ্ট, সেই এপাৰ্টমেণ্টটো নকৰি অকল সেই ব্লকটো কৰক। কাৰণ এনেধৰণৰ ঘটনা কাৰণ প্ৰতিদিনে যিহেতু বহিৰাজ্যৰ পৰা আহি আছে, আৰু ৰাইজৰ বা সেই আৱাসীসকলৰ মাথো এটাই কথা, এটাই দাবী তেওঁলোকৰ যে তেওঁলোকে যিহেতু কোনো ধৰণে অমান্তি হোৱা নাছিল, যেতিয়া বহিৰাজ্যৰ পৰা অহা যুৱতীগৰাকীক তাত থাকিবলৈ দিয়া হৈছিল, তেওঁলোকে অমান্তি এইবাবেই হোৱা নাছিলে কাৰণ সেয়া এক নিৰ্দেশ আছিল। গতিকে তেওঁক থাকিবলৈ দিয়া হৈছিলে। এম ব্লকত থকা যুৱতীগৰাকীৰ দেহত এতিয়া COVID-19 পজিটিভ পোৱা গৈছে, গতিকে সেয়া লৈও তেওঁলোকৰ কোনো ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰা নাই। তেওঁলোকৰ মাথো এটাই আহ্বান যাতে অন্য মানুহখিনি 320টা পৰিয়াল যিহেতু আছে, গতিকে এগৰাকী যুৱতীক কণ্টেইনমেণ্ট জ'ন সমগ্ৰ কমপ্লেক্সটো নকৰি মাথো তেওঁলোকৰ ঠাইখিনি কৰাটোহে তেওঁলোকে বিচাৰিছে। লংকাত পুনৰ ৰেলৰ চেইন টানি যাত্ৰীৰ পলায়নৰ প্ৰচেষ্টা। ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কেইবাজনো যাত্ৰী। ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰা যাত্ৰীক আটক কৰা হৈছে। দিল্লী ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। লংকাৰ 1 নং আৰু 2 নং ৰেল গেটৰ মাজত এই ঘটনা সংঘটিত হৈছে। হোজাইৰ ঘটনা। হোজাইত পুনৰ এবাৰ চেইন টানি লংকাত যাত্ৰীয়ে পলায়নৰ চেষ্টা কৰিছে, অপচেষ্টা কৰিছে। ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰিছে কেইবাজনো যাত্ৰীয়ে। ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰা যাত্ৰীসকলক ইতিমধ্যে আটক কৰা হৈছে। দিল্লী ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। লংকাৰ 1 নং আৰু 2 নং ৰেল গেটৰ মাজত এই ঘটনা সংঘটিত হৈছে। এই ইয়াতে ব্ৰহ্মপুত্ৰ মেইলখন আহিছিলে, এই কিবা ইয়াতে চেইন পুলিং কৰিছিলে হ'বলা,
JRP আহিছিলে লংকা থানাৰ পৰা পুৰা দৌৰাইখিনি RPF JRP আহিখিনি মানুহখিনি দুই এজন পাইছিলে দম চম দিখিনি মানে জিঅ'ক হেৰি চেৰি কৰি গাড়ীত উঠাই দিছে আৰু এই উজনিৰ পৰা ব্ৰহ্মপুত্ৰখন ব্ৰহ্মপুত্ৰ স্পেচিয়েল এতিয়া চলি আছে COVID-19 সেইখনত মানে চেম্পলিং হৈছিলে 1 নম্বৰ আৰু 2 নম্বৰ গেটৰ মাজত আউটাৰত 3জনমান মানুহ নামিছিলে আকৌ সেই গাড়ীত আইএছকট পাৰ্টিয়ে উঠাই লৈ গৈছে মহানগৰীৰ নতুনকৈ কেইবাটাও কণ্টেইনমেণ্ট জোনৰ কথা ইতিমধ্যে আমি জনাই গৈছো আৰু প্ৰতিটো কণ্টেইনমেণ্ট জোনৰ পৰা আমাৰ সাংবাদিকসকলে সেই সময়ৰ কথা ইতিমধ্যে আমাক জনাই গৈছে ৰাইজৰ যিখিনি ক্ষোভ থাকিব পাৰে বা ৰাইজে কি বিচাৰিছে সেয়াও ইতিমধ্যে জনাই গৈছে বা যিকেইগৰাকী ৰোগী COVID-19 পজিটিভ পোৱা গৈছে দেহত পোৱা গৈছে তেওঁলোকৰ বিষয়েও ইতিমধ্যে জানিব পৰা গৈছে আমি যদি চাওঁ গুৱাহাটী ঘোঁৰামৰা প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ কথা ইতিমধ্যে ভাস্কৰে আমাক জনাইছে ঠিক তেনেধৰণে ৰূপনগৰৰ যিটো 11মহীয়া কণমানি শিশুৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে সেই কথাও ইতিমধ্যে বলেনে জনাইছে যে সেই পৰিয়ালটোৱে ৰাইজক অৱগত কৰা নাছিল কিন্তু এই মুহূৰ্তত বলেন যেহেতু অন্য এটা ঠাইত আছে অন্য এটা কণ্টেইনমেণ্ট জোনত আছে গতিকে বলেনৰ সৈতে পুনৰ সংযুক্ত হ'ম বলেন আপোনাৰ ওচৰলৈ আহিছোঁ দুঠাইত পুৱাৰ ভাগৰ পৰা আপুনি দুঠাইত ইতিমধ্যে কণ্টেইনমেণ্ট জোনলৈ আপুনি গৈছে ৰাইজৰ কিন্তু কিছু পৰিমাণে অভিযোগ প্ৰশাসনৰ প্ৰতিও আছে বলে হয় ৰাইজে এই মুহূৰ্তত খুব উজাৰিছে আৰু এটা কথা উল্লেখ কৰিছে যে পূৰ্বতকৈ প্ৰশাসন যথেষ্ট শিথিল হৈছে নেকি যা আচলতে এই কণ্টেইনমেণ্ট জোনসমূহত যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাত ক'ৰবাত নহয় ক'ৰবাত অৱহেলা কৰিছে নেকি তাকলৈ এটা প্ৰশ্ন আহিছে কাৰণ এফালে সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু তাৰ লগে লগে গুৱাহাটী মহানগৰীৰ পৰিৱেশটোক লৈ এতিয়া এক প্ৰকাৰে ক'ব বিচাৰে যে আচলতে গুৱাহাটী মহানগৰ বিশেষকৈ আকৌ ৰেড জোনত পৰিব নেকি তেনেকুৱা ধৰণৰ এটা শংকা প্ৰকাশ কৰি আছে কাৰণ দেখিব পোৱা গৈছে দৈনিক গুৱাহাটী মহানগৰীত বিশেষকৈ যথেষ্ট লোক সংক্ৰমিত হৈছে আৰু সেইসকল মহানগৰবাসীৰ মাজত দেখিব পোৱা গৈছে এটাৰ পাছত আনটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে পিছে কণ্টেইনমেণ্ট জোনসমূহত যি ধৰণৰ আচলতে প্ৰশাসনে ভূমিকা গ্ৰহণ কৰিব লাগিছিলে তাত ক'ৰবাত নহয় ক'ৰবাত আচলতে শিথিল হৈছে নেকি বা প্ৰশাসনে আচলতে অৱহেলা কৰিছে নেকি তাক লৈ প্ৰশ্ন আহিছে আমি কিছু সময় পূৰ্বে ইয়াত উপস্থিত আছিলোঁ ইতিমধ্যে স্থানীয় ৰাইজে এটা কথা উল্লেখ কৰিছে আৰু তেখেতসকলে কৈছে যে এই সমগ্ৰ পথটো যি স্থানত উপস্থিত আছে এয়া হৈছে কালী মন্দিৰ পথ আৰু এই পথটোৰ এগৰাকী লোক ফাঁচী বজাৰত তেখেতে কৰ্মসূত্ৰে তেখেতসকলে থাকে আৰু তাত তেখেতে কৰ্ম কৰাৰ পিছত ইয়াত ঘৰলৈ উভতি আহে আৰু সেইগৰাকী ব্যক্তিৰ দেহত ৰাধু ৰায় নামৰ এগৰাকী লোক আৰু সেইগৰাকী লোকৰ দেহত COVID-19 ধৰা পৰিছে আৰু ধৰা পৰাৰ পিছত তেখেতৰ যিটো বাসগৃহৰ সন্মুখৰ প্ৰায় 500 মিটাৰ দূৰত্বৰ সম্ভৱতঃ 300 মিটাৰ দূৰত্ব আৰু এই 300 মিটাৰ দূৰত্বত তেখেতৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে অৰ্থাৎ তিনি ঘৰ লোকৰ সন্মুখভাগত কণ্টেইনমেণ্ট কৰা হৈছে বাকী পথছোৱা কিন্তু কণ্টেইনমেণ্টৰ অধীনত নাই অৰ্থাৎ বাকীসকল লোক চলাফুলা কৰিব পাৰিব মাথোন সেই কেইগৰাকী লোক থাকিব পাৰিব কিন্তু দেখিব পোৱা গৈছে সেই একেই স্থানতে কিন্তু কোনো ধৰণৰ প্ৰশাসনৰ লোক নাই তেখেতসকলৰ খাদ্য সামগ্ৰী যোগান ধৰিব বা তেখেতসকলে বাহিৰলৈ যাতে আহিব নালাগে যিকোনো অত্যাৱশ্যকীয় সেৱা তেখেতসকলক যোগান ধৰিবলৈকে তেখেতসকলক কোনো ধৰণৰ প্ৰশাসনৰ লোকে চোৱা চিতা কৰা নাই যোৱাকালি দিনৰ প্ৰায় 12:30 বজাত COVID-19 ধৰা পৰিছিলে আৰু সেইগৰাকী লোক ধৰা পৰাৰ পিছতে তেখেতক আছুতীয়াকৈ তেখেতক চিকিৎসালয় লৈ যোৱা হৈছে কিন্তু চিকিৎসালয় লৈ যোৱাৰ পিছত প্ৰশাসনৰ লোক মাথোন 3:30 বজাত শেষ মুহূৰ্তত আহিছিলে আৰু তাৰ পিছত এই মুহূৰ্তলৈকে যোগাযোগ স্থাপন কৰা হোৱা নাই কিন্তু এইসকল লোকৰ বা 3-4 ঘৰ লোক আছে এইসকলৰ স্বাস্থ্য পৰীক্ষা কৰা বা তেখেতসকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা বা তেখেতসকলৰ অন্যান্য যিসকল লোকৰ ক্ষেত্ৰত চেনিটাইজ ব্যৱস্থা কৰিব লাগিছিলে সেয়া কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা হোৱা নাই কেইবাটাও সমস্যা আমি এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ এটা কথা উল্লেখ কৰা হৈছে যে যি ধৰণৰ কণ্টেইনমেণ্ট জোন অধিক চমু কৰা হৈছে সেয়া হয়তো বৃহৎ কৰিব লাগিছিলে বা লোকক অহা বাহিৰৰ মানুহ অহাত ইয়াত বাধা থাকিব লাগিছিল তেনেকুৱা একো পৰিৱেশ দেখিবলৈ পোৱা হোৱা নাই এই মুহূৰ্তলৈকে সোৱাইপ টেষ্টৰ কাৰণে কিবা তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি নাই এই মুহূৰ্তত সোৱাইপ টেষ্টৰ কাৰণে একো ব্যৱস্থা কৰা হোৱা নাই কোনো প্ৰশাসনৰ লোক অহা নাই একো অহা নাই কালি যে লৈ গৈছে লোৱাৰ পিছত তাৰপিছতে আজিলৈকে এতিয়ালৈকে কোনো খবৰ নাই খা খবৰ নাই কোনো প্ৰশাসনৰ ৰাতি আহিছিলে পুলিচৰ মানুহ আহিছিলে কিন্তু তাৰপিছত একো কোনো অহা নাই যি নীতি নিৰ্দেশ সেই নীতি নিৰ্দেশ অনুসৰি স্বাস্থ্য বিভাগে বা প্ৰশাসনে আপোনালোক খাদ্য সামগ্ৰী বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যোগান ধৰিব লাগে কিন্তু এই মুহূৰ্তলৈকে আজিৰ দিনৰ প্ৰায় যোৱাকালি 3:30 বজা আৰু আজি এই মুহূৰ্তলৈকে প্ৰায় 9:15 হ'ল তেনেকুৱা ধৰণৰ সামগ্ৰী যোগান ধৰিবলগীয়া ব্যৱস্থা নাই নাই একো কৰা নাই সামগ্ৰী একো যোগান ধৰা নাই আমি এনেকৈ আছোঁ আৰু ওলাব পৰা নাই একো কৰিব পৰা নাই ঘৰতে আছোঁ কিন্তু একো প্ৰশাসনৰ লোক অহা নাই একো দোকান ধৰা নাই যদি আমি যিগৰাকী লোকৰ দেহত COVID-19 ধৰা পৰিছে তেখেতক যদি আমি আপোনালোকৰ দৃষ্টি বা আপোনালোকে এই মুহূৰ্তলৈকে যিমান জানিছে তেখেতসকলে ক'ৰবাত বাহিৰত গৈছিলে তেখেতে আহিছিলে বা তেখেতৰ কাৰোবাৰ সংস্পৰ্শত আহিছে কিবা তেনেকুৱা তথ্য লাভ কৰিছে নেকি কষ্ট লৈ অহা নাই তেখেতেতো কামত যায় আকৌ আহি যায় কিন্তু আমাৰ লগত ইমান মিলা প্ৰীতি নাই আৰু আমিও নাযাওঁ কোন আহে কিন্তু তেখেতৰ ল'ৰাটোৱে ইয়াতে থাকি বেলেগ মানুহৰ লগত বেলেগ ল'ৰাৰ লগত লাগি ইয়াতে কথা বতৰা পাতি থাকে
ল'ৰাই আচ্ছা ল'ৰাই আহি ইয়াতে বহি কথা বতৰা পাতি থাকে সেই ল'ৰাজনক আজিৰ তাৰিখত পৰীক্ষা কৰা হৈছে বা তেখেতক গৃহত ৰখা হৈছে কাকো পৰীক্ষা কৰা হোৱা নাই লগৰ ল'ৰা বুলি কণ্টেইনমেণ্ট ভিতৰত ৰখা হৈছে তেখেতক কণ্টেইনমেণ্ট জোনতে আছে আৰু বাকী সেইগৰাকী লোকে কাৰোবাৰ লগত সংস্পৰ্শ কৰিছে নেকি বা ওচৰৰ প্ৰতিষ্ঠান বা এনেকুৱা ধৰণৰ কোনোবা লোকৰ লগত প্ৰত্যক্ষভাৱে সংস্পৰ্শ আহি থাকে আহি কথা পাতি থাকে এওঁলোক ঘৰত গৈ থাকে কিন্তু কাৰো লগত কথা পাতিছে এতিয়া মিলি আছে চবৰ লগতে মিলা প্ৰীতি কৰি আছে সেইটোতো আমি দেখা নাই নহয় এতিয়া হয় বলেন আপোনাক ধন্যবাদ জনাইছো এই মুহূৰ্তত আৰু বিৰুবাৰীৰ পৰা আপুনি আমাক জনালে এতিয়া ৰাইজৰ মাজত কিছু ভয় কিছু শংকাৰ সৃষ্টি হৈছে কণ্টেইনমেণ্ট জোন ঘোষণা কৰি দিয়াৰ লগে লগে কিন্তু ৰাইজ আশ্বস্ত থাকক কাৰণ যিহেতু নিজে সাৱধান হ'ব লাগিব সচেতন হ'ব লাগিব কিন্তু প্ৰশ্ন কিছু আঙুলি তোলা হৈছে অভিযোগৰ প্ৰশাসনলৈ প্ৰশাসনে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাত কিছু শিথিলতা আহি পৰিছে নেকি এনেধৰণৰ বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন হৈছে বলেন ধন্যবাদ ভাস্কৰ ধন্যবাদ এই মুহূৰ্তত আৰু খবৰ আছে সময় বিৰতি ধীৰেনপাৰা শাৰদা পথক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে শাৰদা পথৰ লগতে 100 মিটাৰ দূৰত্বত আন এটা অঞ্চল কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে কৰোনাত আক্ৰান্ত হৈছে ধীৰেনপাৰা শাৰদা পথৰ বিজু দাস নামৰ এজন লোক আনহাতে শাৰদা পথৰ প্ৰায় 100 মিটাৰ দূৰত্বত পাল উপাধিৰ এটা পৰিয়ালৰ ঘৰতো কৰোনা আক্ৰান্ত হৈছে এগৰাকী মহিলা যিহেতু আমি কণ্টেইনমেণ্ট জোন সন্দৰ্ভত জনাই গৈছোঁ যে এতিয়া 9 স্থান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে নিজেও কণ্টেইনমেণ্ট জোন বৃদ্ধি পাবলৈ ধৰিছে এফালে কোভিড-19 সংক্ৰমণৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে গতিকে এটা গণসংক্ৰমণৰ আশংকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে বা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে কণ্টেইনমেণ্ট জোনৰ পৰা কালিৰ দিনটোত উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ধীৰেনপাৰা শাৰদা পথক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে শাৰদা পথৰ লগতে 100 মিটাৰ দূৰত্বত আন এটা অঞ্চল কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে কৰোনাত আক্ৰান্ত হৈছে ধীৰেনপাৰা শাৰদা পথৰ বিজু দাস নামৰ এজন লোক আনহাতে শাৰদা পথৰ পৰা 100 মিটাৰ দূৰত্বত পাল উপাধিৰ এটা পৰিয়ালৰ ঘৰত কৰোনাত আক্ৰান্ত হৈছে এগৰাকী মহিলা আমাক অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈ হয় চাওক ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা কোভিড-19 ৰোগী ইতিমধ্যে ৰাজ্যৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যথেষ্ট সংখ্যক বৃদ্ধি পাইছে আৰু মহানগৰীত যদি চোৱা যায় প্ৰত্যেক দিনে বৃদ্ধি হৈছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা ইতিমধ্যে 50টাকৈ কণ্টেইনমেণ্ট জোন হোৱাৰ বিপৰীতে 31টা কণ্টেইনমেণ্ট জোন সক্ৰিয় হৈ আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ ধীৰেনপাৰাত থকা শাৰদা পথৰ এটা কণ্টেইনমেণ্ট জোনত মই সতীৰ্থ যদিও সম্ভৱ হয় কিছু দৃশ্যাংশ দেখুৱাব এয়া হৈছে শাৰদা পথত থকা কণ্টেইনমেণ্ট জোনৰ দৃশ্য যিগৰাকী লোক মই ইতিমধ্যে নামটো উল্লেখ কৰিছোঁ বিজু দাস তেখেতে পাণবজাৰ হৰিসভাৰ ওচৰে পাজৰে থকা যি ফাৰ্মাচীত কাম কৰিছিল আৰু যোৱাকালি তেখেতৰ দেহত কোভিড-19 মহামাৰী কোভিড-19 ধৰা পৰিছিল ধৰা পৰাৰ সময়ত তেখেতসকলক এই স্থান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা আৰু যদি সতীৰ্থ সম্ভৱ হয় দেখুৱাব এই স্থানত এইটো ফালৰ পৰা সেইটো ফাললৈকে প্ৰায় 9 ঘৰ মানুহ আছে আৰু 9 ঘৰ মানুহত আমাৰ হাতত যি তথ্য আছে তথ্য অনুযায়ী 17টা পৰিয়াল আছে গোটেই ভাৰতীয় হওক বা সকলো মিলি 17টা পৰিয়াল আছে আৰু দুয়োফালে বাঁহবান্ধি চৰকাৰ প্ৰশাসনে এনেদৰে হৰ্ডিং আলাই দিছে যে ইয়াৰে কোনো লোক ইয়াৰ পৰা আগফালে আহিব নোৱাৰে বা তাৰ ভিতৰতে আবদ্ধ হৈ থাকিব লাগিব মই যদি সম্ভৱতঃ উল্লেখ কৰোঁ যে বিজু দাসৰ দেহত কোভিড-19 পোৱাৰ পিছতে এই স্থান কণ্টেইনমেণ্ট কৰা হৈছিল আৰু বিজু দাসৰ কিন্তু ট্ৰেভেল হিষ্টৰী পোৱা নাই তেখেতে গুৱাহাটী মহানগৰীৰ পাণবজাৰত থকা যি ফাৰ্মাচী আছে ফাৰ্মাচীত কৰ্মৰত অৱস্থাত আছিল আৰু যদি চোৱা যায় এই শাৰদা পথ ধীৰেনপাৰাৰ পৰা 100 মিটাৰৰ ভিতৰতে দুটাকৈ কণ্টেইনমেণ্ট এৰিয়া আছে তাত পাল উপাধিৰ আন এগৰাকী লোকৰ ঘৰত মাতৃৰ দেহত কোভিড-19 পজিটিভ পাইছিলে আৰু পজিটিভ পোৱাৰ পিছতে এই 100 মিটাৰৰ ভিতৰতে দুটাকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে চৰকাৰ প্ৰশাসনে আৰু ইয়াৰে যি লোকসকল ৰাতিপুৱাৰ ভাগতে আমি আহি এই স্থানত উপস্থিত হৈছিলোঁ আৰু উপস্থিত হোৱাৰ পিছত তেখেতসকলৰ সামাজিক দূৰত্ব বজাই ৰাখি আমি যি কথা জানিব পাৰিছোঁ যে বিজু দাসৰ ঘৰত ইতিমধ্যে এটা কণমানি শিশু আছে আৰু প্ৰায় 11জনীয়া এটা পৰিয়াল বিজু দাসৰ আৰু তেখেতৰ ঘৰত আন এটা ভাৰতীয় পৰিয়াল আছে বুলি আমি জানিছোঁ আৰু যদিও চোৱা যায় এই কণ্টেইনমেণ্ট এৰিয়াত 9টাকৈ ঘৰ কণ্টেইনমেণ্ট কৰা হৈছে আৰু 17টা পৰিয়াল আছে প্ৰায় 50জনতকৈ অৰ্ধশতাধিক লোক ইয়াতে ইতিমধ্যে আবদ্ধ হৈ আছে আৰু আবদ্ধ হৈ থকা লোকসকলৰ যি তেখেতসকলৰ বয় বস্তু প্ৰয়োজনীয় নিত্য সামগ্ৰী বয় বস্তু আছে ওচৰ চুবুৰীয়াৰ জৰিয়তে সামাজিক দূৰত্ব মানি চলি আনি দিয়া পৰিলক্ষিত হৈছে কিছু সময় পূৰ্বে আৰু এটা কথা উল্লেখ কৰিম ধীৰেনপাৰা এই অঞ্চল যদি চোৱা যায় বিজু দাসৰ লগতে আন এগৰাকী ইয়াৰে 100 মিটাৰ দূৰতে থকা পাল উপাধিৰ ঘৰতো কণ্টেইনমেণ্ট জোন কৰা হৈছে আৰু যদি চোৱা যায় মহানগৰীত প্ৰত্যেক দিনে বৃদ্ধি পাই আহিছে কৰোনা ৰোগীৰ সংখ্যা আৰু 50টাতকৈ অধিক 50টা কোৱাৰেণ্টাইন কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ পিছত 31টা সক্ৰিয় হৈ আছে আৰু ৰেড জোন হিচাপে ঘোষণা কৰা হ'ব নেকি তাক লৈ যোৱাকালিৰ পৰা এক প্ৰশ্ন উত্থাপিত হৈছে সেয়া হয়তো চৰকাৰ প্ৰশাসনে নিজাববীয়াকৈ ল'ব কি সিদ্ধান্ত লয় কিন্তু ৰেড জোন ঘোষণা হোৱাৰ দিশে প্ৰায় আগবাঢ়ি থকা বুলি ক'ব পাৰি নিশ্চিতভাৱে আৰু যদিহে চোৱা যায় যি সময়ত ইতিমধ্যে 3000তকৈ অধিক লোক
চিকিৎসাধীন হৈ আছে, COVID-19 পজিটিভ পোৱা গৈছে। তাৰ বিপৰীতে 1800তকৈ অধিক লোক চিকিৎসাধীন হৈ আছে আৰু 1400 লোক ইতিমধ্যে নিজৰ ঘৰলৈ ৰাওনা হৈছে। আৰু COVID-19ৰ পিছত যে মহানগৰীৰ এই 2 স্থান, বিশেষকৈ ধীৰেনপাৰা অঞ্চলতে 100 মিটাৰৰ ভিতৰতে 2টাকৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে। সেয়েহে আপুনি মই সকলো সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। পুনৰ ক'ম যে বিজু দাস আৰু পালৰ ঘৰত COVID-19 পোৱাৰ পিছতে এই অঞ্চল কোৱাৰেণ্টাইন কৰা হৈছিলে আৰু বিজু দাসৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিল, যদিও তেওঁ পাণবজাৰৰ যি হৰিসভা ঘৰৰ ওচৰত থকা ফাৰ্মাচীত কৰ্মৰত আছিল। আৰু বিজু দাসৰ ঘৰত এজন কণমানি শিশু আছে বুলি আমি গম পাইছোঁ। বাগজানৰ মৃত্যু গহ্বৰৰ পৰা উভতি আহিছে ONGCৰ অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী কৰ্মী। বাগজানৰ 5 নম্বৰ তৈলকূপত হোৱা বিস্ফোৰণৰ সময়ত ঘটনাস্থলীতে কৰ্মৰত অৱস্থাত আছিল অগ্নি নিৰ্বাপক বাহিনীৰ আকাশজ্যোতি দাস নামৰ কৰ্মীগৰাকী। বিস্ফোৰণত নিহত দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ সৈতে পানীত জাপ দিছিল আকাশজ্যোতি দাসে। পানীত অচেতন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা আকাশজ্যোতি দাসক পৰৱৰ্তী সময়ত AMCHত ভৰ্তি কৰোৱা হৈছিল। সুস্থ হৈ তেওঁ শিৱসাগৰৰ ভটিয়াপাৰৰ ঘৰলৈ আহিছে আৰু সেই ভয়ংকৰ শিহৰণকাৰী ঘটনাৰ বৰ্ণনা দিছে। অইলৰ যিকেইজন মানুহ আছিলে, অইলৰ মানে মানুহকেইজনে খাবৰ কাৰণে সেই সময়তে নিজৰ খোৱা বস্তু টিফিনবিলাক উলিয়াইছে, হাত চাতবিলাক চেনিটাইজ কৰিছে আৰু তেওঁলোকৰ ওচৰতে মই গৈ বহিছোঁগৈ, ছাৰ বহিলে। ঠিক তেনে মুহূৰ্ততে চাউণ্ডটো অলপ বেলেগ নিচিনা মানে পাইছোঁ। ঘূৰি চাই দেখিছোঁ সম্পূৰ্ণ ৱেলটো মানে জুই জাষ্ট স্পাৰ্ক কৰিছে আৰু গোটেই ৱেলটো মানে জুয়ে চানি ধৰিছে। আমি মানে তত ধৰিবই নোৱাৰিলোঁ কি হৈ গ'ল হঠাতে। এনেওতো জুই লগাৰ এটা ভয় আছিলেই, মানে জুইটো লগাৰ পিছত মানে তাত আমাৰতো কৰিবলগীয়া একোৱেই নাই, কাৰণ অলৰেডি পানী আমি অট'মেটিক ছাপ্লাই দিয়ে আছোঁ, কণ্টিনিউ পানী মাৰি আছোঁ। তাৰপিছত আমি মানে সেই সময় ভিতৰত পলাব লাগে যোনফালে সুবিধা হয়। আমাৰ মানে মেইন যোনখন গেট আছিলে সেইফালে জুইটো বেছি বতাহে ঠেলিছে, সেইটো কাৰণে পানীৰ ফালে মানে যিকেইজন আমাৰ অইলৰ কৰ্মচাৰী বৰ্তমান ঢুকাইছে তেওঁলোকে পলোৱা দেখিলোঁ। তেওঁলোকৰ আকৌ ডাঙৰি কালাৰটো হৈছে ব্লু কালাৰ আৰু আমাৰটো অৰেঞ্জ কালাৰ। মানে ব্লু কালাৰ মানুহকেইটা এইফালে দৌৰা দেখি ময়ো মানে সেইফালে দৌৰি দিলোঁ। কিন্তু সেইফালে সেই যিখিনি জেগাত পানী জমা হৈ আছিলে সেইখিনি প্ৰথমখিনি জেগা বাম হয়, সেইখিনিত আমি দৌৰি পেলাই গৈছিলোঁ। কিন্তু এটা জেগাত ইমানেই দ, মই কমপ্লিট মানুহটো ডুব গুচি গ'লোঁ। তাৰপিছত মই মানে একদম তলকিব পৰা নাই, পানীত যেতিয়া ডুব গ'লোঁ, যিমান পাৰি উঠিব চেষ্টা কৰিছোঁ, নাই পৰা। তাৰপিছত সেই সময়ত মোৰ মানে একদম মৃত্যু যে অনিবাৰ্য সেইটো মানে মোৰ মনলৈ পূৰা আহিছে। আৰু মোৰ অকণমানি এজনী ছোৱালী আছে, তাইৰ মুখখন মানে মই পূৰা তেতিয়া মনলৈ আহিছে আৰু মানে যাতে মানে কি আজিৰ পৰা তাইক লগ নাপাওঁ তেনেকুৱা এটা মানে ফিল হৈছে। আৰু সেইটোৱে মোক মানে এটা এনেকুৱা যুঁজ আনিছে যে মই বাচিবই লাগিব। মই মানে এটা মৰণপণ যুঁজ দিছোঁ আৰু মানে পাইপডালত যেনে তেনে উঠিবলৈ। তাৰপৰা মই খুব ট্ৰাই কৰি কিবা এটা মানে নটৰ নিচিনা তলফালে বস্তু পালোঁ, যিটোত ধৰি পেলাই মানে জোৰ দি পেলাই মই এখন ভৰি পাৰ হৈ পেলাই পাইপডালত মানে উঠি ল'লোঁ। তাৰপৰা ঠিক তেনেকৈ বাম অলপমান কম মানে পানী থকা জেগাত পালোঁহি। তাৰপিছত মই যিমান পাৰি মানে দৌৰিবলৈ হেৰি কৰিছোঁ। কিন্তু মই নীলা যোনজন মানুহ এতিয়া দুৰ্লভ গগৈ বুলি কৈছে, তেখেতৰ হেৰিটো প্ৰায় 15 মিটাৰমান হ'ব, ইমানমান আঁতৰত মানে দেখিছোঁ এটা ল'ৰা উপঙিছে। ইমানটোলৈকে মই অকণমান ধৰিব পাৰিছোঁ চকুৰে। তাৰ আগত আৰু কিবা কোনোবা আছিলে যদিও মই মানে ভালকৈ ভিজিবল হোৱা নাই। তাৰপিছতে মই মানে ওচৰত থকাহেঁতেন তেখেতকো মই মানে একদম এনেকুৱা লাগিছে যেন টানি পেলাই লৈ আহিম। কিন্তু মই দুবাৰ পিছলৈ ঘূৰি চাইছোঁ মানুহটোৱে কিবা মানে হেৰি দিয়ে নেকি, কিন্তু তেওঁ তেতিয়ালৈকে বডি মুভমেণ্টটো মই দেখা নাই। তাৰপৰা জুইটোৱে মানে তাপ ইমানেই ধৰিছে, তথাপিতো মানে যেনে তেনে দৌৰি সেইখিনি পালোঁগৈ ওলাই পেলাই। তাৰপিছত আমি ভাবিছোঁ কিবা গাড়ী চাড়ী এখন পালে মানে মোৰ উশাহটো ল'বলৈ বহুত কষ্ট হৈছে তেতিয়া। ছাৰে যিমানখিনি পাৰি ছাপৰ্ট দিছে, কোচ নেহি হোগা বুলি কৈ তেওঁ টানি দৌৰাই মোক লৈ গৈছে। মই ছাৰক কৈছোঁ এখন যেনে তেনে গাড়ী মেনেজ কৰক, মই উশাহ ল'ব পৰা নাই। তাৰপৰা গাড়ী পাবলৈ নাই, যিমান পাৰি দৌৰি গৈ আছোঁ। আমি য'ত আমাক গাড়ীখনে নমাই দিছিলে ইমানখিনি জেগা পালোঁগৈ, তাতো মানে আমাৰ গাড়ী নাই, চব মানুহ পলাই পেলাই তাৰপৰা গুচি গ'ল। তাৰপিছত আমি অকল দৌৰিব পাৰিছোঁ আৰু বেলেগ একো মানে অপশ্যন নাই তাত। পুলিচ কেইজনমান আছে, কিন্তু পুলিচেও একো সহায় কৰিব পৰা অৱস্থাত নাই। তাৰপৰা আমাৰ ফালে এখন বাইক লৈ আহিছে, আজিও মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। তেখেতক মই যেতিয়া মানে লগ কৰিম বুলি এতিয়াও ভাবিছোঁ, ভাল অৱস্থাত যেতিয়া আহিম। তেখেতে বাইকখন লৈ চব মানুহ এইফালৰ পৰা পলাইছে, তেওঁ আকৌ অপজিটৰ পৰা খুব বাইকখন লৈ আমাৰ ফালে মানে আহিছে। মই দাদা মোক বচাওক বুলি তেওঁ বৰিয়াতে পৰি দিয়া নিচিনাকৈ দিছোঁ। আমাৰ অফিচাৰজনেও খুব ৰিকুৱেষ্ট কৰিছে যে জেচে তেচে ইস্কো হস্পিটেল তক লেকে যাওক, EPS তক লেকে যাওক। তাৰপৰা সি মোক ধৰিছে, ককাইতো একো নহয়, মই তোক জেগাত পোৱাই দিম বুলি। তেখেতে বাগানৰ ভিতৰৰ ৰাস্তাইদি গৈ পেলাই মোক মানে
যিমান পাৰি একদম EPSটো আমাৰ তাৰ পৰা 4 কিলোমিটাৰমান আগত হ'ব কিন্তু সিমানখিনি কিন্তু পোৱাবগৈ নোৱাৰিলে তাত ৰাস্তা পূৰা জাম লাগি গ'ল মানুহখিনি মানে যথেষ্ট খং হৈ উঠিছে কিন্তু সেইটো পৰিস্থিতি তেওঁলোকে অলপ বুজি পাব লাগিছিলে যে আমি তেওঁলোকৰ কাৰণেই আমাৰ নিজৰ লাইফটোক ইমান ৰিস্ক লৈ পেলাই কাম কৰি আছোঁ কিন্তু যথেষ্ট আমাক মানে মাৰপিট কৰিছে শিলদলিয়াইছে যি যেনেকৈ পাৰিছে আৰু শুনিছোঁ পূৰা খেদি আহিছে মই মোৰ অক্সিজেনটো পোৱা নাই ইমানেই মানে হেৰি কৰিবলৈ ট্ৰাই কৰিছোঁ পৰা নাই এখন ট্ৰাক সেই ইতিমধ্যে আমাৰ ONGC অইলৰ মানুহক মানে কেৰি কৰি পেলাই লৈ গৈছে সেই গাড়ীখনত মোক সেই দাদাটোৱে মানে উঠাই দিলে যে এই ল'ৰাটোৱে উশাহ পোৱা নাই আপোনালোকে তাক যেনে তেনে হস্পিটেল পোৱাই দিয়ক তাৰপৰা মই তেখেতলোকে টানি মেলি মোক গাড়ীত উঠাই ল'লে কিন্তু কি হ'ব অলৰেডি ৰাস্তা জাম কৰি দিলে মানুহখিনিয়ে তাৰপৰা গাড়ী ভাঙিছে গাড়ী গ্লাছ ভাঙিছে তাৰপিছত মানে মই আকৌ গাড়ী নামি দিবলগীয়া হ'ল তাৰপিছত গাড়ীৰ ফাকে আমি মানে যিমান পাৰি পলাইছোঁ মানুহকেইজনে মোক ধৰিছে টানি লৈ গৈছে যথেষ্ট সাহস দিছে ছাপৰ্ট দিছে বাহিৰা মানুহ তাৰপিছত আৰু একো নহয় বুলি কৈ মোক কুছ নাই হোগা বুলি কৈ মানে একদম মোক তাৰে এম্বুলেঞ্চ এখনত যেনে তেনে বহাই দিলেগৈ এম্বুলেঞ্চখন বহাই দিলেও এম্বুলেঞ্চখনো ওলাব নোৱাৰে চব ৰাস্তা ব্লক হৈ গ'ল তাৰপিছত মানে এম্বুলেঞ্চৰ পৰা আকৌ মোক নমাই পেলাই বাহিৰলৈ উলিয়াই দিছে আকৌ মই দৌৰিছোঁ মোৰ এটাই ধ্যান আছিলে মোৰ অকণমান ভগৱানে সেইটো সময়ত কিবা এটা শক্তি দিছিলে মোৰ এটা কথা মনত আছে মই মানে পুলিচ বা আৰ্মি কিবা পালে মই যাতে তেওঁলোকৰ ওচৰত ৰখি দিবগৈ পাৰোঁ পুলিচ আছিলে CISF আছিলে নেকি সেইখিনি মানুহক পাই পেলাই মই তাত গৈ পৰি দিলোঁ তেওঁলোকে মোক লগালগ মানুহখিনিক পূৰা প্ৰটেকশ্যন দি এম্বুলেঞ্চখনৰ ৰাস্তাটো ক্লিয়াৰ কৰি মোক EPSলৈকে আৰু প্ৰায় 1.5-2 কিলোমিটাৰ আছিলে সিমানখিনি জেগাৰ ৰাস্তা পোৱাই দিলেগৈ তাৰপৰা লগালগ অইলৰ মানুহ ৰেডি হৈ আছে মেডিকেল টিম তেওঁলোকে মোক যথেষ্টখিনি শুশ্ৰূষা কৰি তাতে অক্সিজেন টেষ্ট কৰি পেলাই অক্সিজেনৰ হেৰি লগাই দিলে পাইপ লগাই দিছে তাৰপিছত ফাৰ্ষ্ট এইড যিমানখিনি যেনেকৈ মানে চেষ্টা কৰিব লাগে কৰি মানে ভাল অৱস্থালৈ ঘূৰাই আনিলে লাহে মই পটককৈ ঠিক হৈ যোৱা নাই প্ৰায় এঘণ্টামানৰ ওচৰা-ওচৰি সময় ট্ৰিটমেণ্ট কৰিছে তাৰপিছত তেওঁলোকে লগালগ মোক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছে আস্থা আৰু তাৰ চবেই খবৰ কৰিছে যে কোনোবা কেজুৱেলিটি আছে যদি তোমালোকে যিমান পৰা ট্ৰিটমেণ্ট লোৱা আৰু চব ৰেফাৰ কৰা মানে ডিব্ৰুগড় য'তেই হওক তাৰপিছত মই লাহে চব মই কথা ভালকৈ ক'ব পাৰিছোঁ উশাহটো নৰ্মেল হৈছে চব প্ৰেছাৰ নৰ্মেল হৈ গ'ল খবৰ অব্যাহত থাকিব সময়ত বিৰতি লগতে এই খন্তেক বিৰতিৰ পাছত আৰু এতিয়া চাওঁ আহক সংবাদ শিৰোনাম ৩,৫০০ ওচৰ পালে ৰাজ্যত কৰোনা আক্ৰান্ত নিশা আৰু 111 জনৰ দেহত ওলাল COVID-19 মুঠ আক্ৰান্তৰ সংখ্যা ৩,৪৩০লৈ বৃদ্ধি বাগজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্ত ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে হাইড্ৰকাৰ্বন সঞ্চালকালয়ৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত 3জনীয়া তদন্ত কমিটি গঠন কৰি দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয় ৰূপনগৰত 11মহীয়া শিশু আক্ৰান্ত হৈছে COVID-19ত পিতৃ-মাতৃৰ সৈতে বিমানেৰে ৰাজস্থানৰ পৰা অহাৰ পাছতে আক্ৰান্ত হ'ল কৰোনাত প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে ৰূপনগৰৰ ৰূপালী পথ লংকাত পুনৰ ৰেলৰ চেইন টানি যাত্ৰী পলায়নৰ অপচেষ্টা ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা চলোৱা যাত্ৰীক আটক দিল্লী ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত চাঞ্চল্যকৰ ঘটনা CID জালত পৰিও ৰঙাঘৰৰ পৰা হাৰি গ'ল বিতৰ্কিত বন বিষয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বন বিষয়া পংকজ কলিতাৰ জামিন লাভ ভাৰতীয় কৰ্মী দুলাল বৰাৰ সহযোগত পংকজ কলিতাই ব্লেক মেইলিং কৰাৰো অভিযোগ আমি পৰভাগৰৰ পৰা জনাই গৈছো যে এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই গণসংক্ৰমণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে আৰু শেহতীয়াকৈ যি খবৰ আহি পৰিছে সেই অনুপাতে মহানগৰীত 11মহীয়া শিশু COVID-19 পজিটিভ 2 জুনত মাতৃৰ সৈতে ৰাজস্থানৰ পৰা আহিছিল এই কণমানি শিশুটি মাতৃৰ সৈতে বিমানেৰে আহিছিল শিশুটি ৰূপনগৰৰ ৰূপালী পথত আছিল পৰিয়ালটো ৰূপালী পথৰ হাউচ নম্বৰ 14-8 আছিল পৰিয়ালটো 11মহীয়া শিশু কৰোনাত আক্ৰান্তৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৰূপনগৰৰ ৰূপালী পথত গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে পৰিয়ালটো বাস কৰা ঘৰটোৰ যি স্বত্বাধিকাৰী তেওঁ হনুমান মন্দিৰলৈ যায় ঘৰটোৰ স্বত্বাধিকাৰী সম্পৰ্কীয় এই শিশুটিৰ পৰিয়াল মন্দিৰটো চোৱা চিতা কৰিছিল ঘৰটোৰ মালিকৰ পৰিয়াল এনেধৰণে বিভিন্ন ধৰণৰ প্ৰসংগ এতিয়া উত্থাপন হৈছে আৰু লগতে আমি কৈছোৱে যে বিমানবন্দৰত শিশুটিৰ স্বাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল য'ত নেকি মহিলা বা শিশুসকলক হোম কোৱাৰেণ্টাইনৰ কথা কোৱা হৈছিল গতিকে হোম কোৱাৰেণ্টাইন অৱস্থাত আছিল আৰু তাৰ মাজতে এতিয়া COVID-19 পজিটিভ ওলাইছে কণমানি 11মহীয়া সন্তানটিৰ দেহত আমাৰ ৰূপনগৰত তেওঁলোকৰ আচলতে এইটো ঘৰ নহয়ে তেওঁলোকৰ ছোৱালী বিয়া দিছে যাৰ ঘৰত আছে তেওঁৰ ৰিলেটিভ
তেওঁৰ ৰিলেটিভ মানে মানুহজনীৰ শহুৰেকৰ কেঞ্চাৰ হৈছে, গতিকে বি বৰুৱা হেৰিত ট্ৰিটমেণ্ট কৰি আছে। তেওঁ মানে ঢুকাব বুলি তেওঁ মানে চাব বিচাৰিছে নাতিটো, গতিকে ল'ৰা নাতিয়ে হৈছে। ৰাজস্থানত বোৱাৰীকটো পঠাই দিয়ে নহয়, আহিছে তেওঁ সেইকাৰণে অকলে আহিছে, বোৱাৰী আৰু বাচ্ছাটো গোটেই ইয়াতে হেৰিৰ লগত লাগি আছে। কিন্তু গুৱাহাটী আহি পোৱাৰ পিছত তেখেতে য'ত তেখেতৰ পৰিয়ালৰ বা সম্বন্ধীয় ঘৰত আছিলে, সেই ঘৰটো আচলতে বৰ্তমান যিটো ঘৰত আমি দেখুৱাই আছোঁ ছবিখন, সেই ঘৰত তাত কোৱাৰেণ্টাইন ব্যৱস্থা কিবা কৰা হৈছিল? একো কৰা নাছিল। আমি দেখাত এনেই পুলিচৰ মানুহ আহে, আগতে কৈ দিয়ে চাই, সেইবিলাক একো কৰা নাই, দেখাও নাই। তেওঁলোকে মনে মনে ৰাখিছিল। কি কাৰণত ৰাখিলে, তাৰমানে সিহঁতৰ সেই বি বৰুৱা হস্পিটেলত আছেতো, মানুহজন ট্ৰিটমেণ্টত আছে কেঞ্চাৰৰ, তেওঁলোকৰ ঘৰত অলপ জেগা কম। এতিয়া বাচ্ছা নতুন আহিছে কাৰণে তাহাঁতে ইয়াতে বেবীক দেখাই পেলাই ইহঁতৰ ৰিলেশ্যন হয় এইটো বোৱাৰী জীয়েকজনী। সেই গতিকে জীয়েকজনীও ক'লে, সিহঁতৰ মানুহে ক'লে যে আপোনালোকে ৰাখি থওক, কিন্তু ওচৰ চুবুৰীয়াক নক'ব। কালি আমি কথা পাতোঁতে গম পালোঁ সেইখিনি কথা, যে ওচৰ চুবুৰীয়াক নক'ব, আমাৰ 8 দিনৰ ভিতৰত গম পাম, আমি লৈ আহিম, একো নহয় দিয়ক, সেনেকৈ কৈছে। এতিয়া সিহঁতে কান্দিছে, সেইকাৰণে আমি এৰিয়াটোৰ মানুহ আমি চব সজাগ, কোনেও কাৰো একো হোৱা নাই, তাহাঁতেও নোলায় সেনেকৈ। কেৱল সিহঁতৰ হনুমান মন্দিৰত তাৰমানে হাজবেণ্ডৰ অংশীদাৰ আছিলে, কাৰণ তেওঁলোকৰ শহুৰেকৰ হনুমান মন্দিৰটো লাচিত নগৰ হনুমান মন্দিৰ, গতিকে তাত পাৰ্চেণ্টেজ এটা সিহঁতে পায় কিবা পূজা হ'লে। 8 তাৰিখলৈ বন্ধ আছিল। 8 তাৰিখৰ দিনাৰ পৰা ছোৱালীজনী গৈছে, মাকে যোৱা নাই বুলি কৈছে। ছোৱালীজনী স্কুটি চলাই, তাই সেইফালে সিটো ৰাস্তাৰে গুচি যায়, ইফালে সেনেকৈ ইমান নাহে। গতিকে তাইও গৈছে 4 দিন ধৰি, 8, 9, 10, 11 কালিতো গমেই পালে। গতিকে সেইকেইদিন তাইও তাতে গৈছে। কিন্তু টিউচনো কৰে নেকি? টিউচনো কৰে, তেওঁ টিউচন কৰে। হোম কোৱাৰেণ্টাইনত আছে যদি এটলিষ্ট টিউচনৰ ল'ৰা ছোৱালীকেইটা মাতিব নালাগিছিল। ইয়াৰে এইটো বিল্ডিঙৰ আছে 3জনী ছোৱালী, ল'ৰা এটা, ছোৱালী 2জনী, আৰু সেইটো গলিত আৰু এজনী আছে, আৰু বাহিৰতো বোলে ক'ৰবাৰ আহে 7জনীমান। অৱশেষত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে বাগজান তৈলখাট বিস্ফোৰণৰ তদন্ত। পেট্ৰলিয়াম মন্ত্ৰণালয়ে ঘোষণা কৰিলে 3জনীয়া তদন্তৰ কমিটি মাহৰ ভিতৰত দিব লাগিব ৰিপৰ্ট। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে বাগজানৰ অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাটৰ পৰা স্বাভাৱিক তেল নিৰ্গমন আৰু বিস্ফোৰণৰ তদন্ত ঘোষণা কৰিছে। 3জনীয়া কমিটিখনৰ সদস্য কেইজন হৈছে SCL দাস, সঞ্চালক প্ৰধান হাইড্ৰকাৰ্বন সঞ্চালকালয়, DC বৰা, প্ৰাক্তন অধ্যক্ষ ONGC, আৰু TK সেনগুপ্তা, প্ৰাক্তন নিৰ্দেশক ONGC। এই কমিটিখনক নেতৃত্ব দিব SCL দাসে। কমিটিখনে এই ঔদ্যোগিক দুৰ্ঘটনা কেনেকৈ কাৰ গাফিলতিৰ কাৰণে হ'বলৈ পালে সেয়া তদন্ত কৰাৰ লগতে আৰু ভৱিষ্যতে তেনে ঘটনা পুনৰাবৃত্তি নহ'বলৈ কি পদক্ষেপ ল'ব লাগিব সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব। গতিকে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তদন্তৰ কথা যেতিয়া ঘোষণা কৰা হৈছে, ৰাইজৰ মাজতো ইতিমধ্যে জানিব পৰা অনুসৰি ৰাইজ সন্তুষ্ট হৈছে তদন্তৰ কথা ঘোষণা কৰাৰ লগে লগে। আৰু 3জনীয়া তদন্তৰ কমিটি ঘোষণা কৰিছে ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰণালয়ে, আৰু এমাহৰ ভিতৰতেই কিন্তু প্ৰতিবেদন দাখিলৰো নিৰ্দেশ দিয়া হৈছে। কাৰ গাফিলতি আছিল সমগ্ৰ যিটো ঘটনা সংঘটিত হ'ল, গতিকে তাৰ বাবে সেইসমূহ উলিয়াবৰ বাবে ইতিমধ্যে তদন্তৰ কথা বা তদন্তৰ নিৰ্দেশ দিয়া হৈছে। তিনিচুকীয়াৰ বাগজানৰ সমীপৰ 2খন গাঁৱৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। প্ৰশাসনৰ তৎপৰতাত বাগজানৰ সমীপত নতুন গাঁও দীঘল তৰংগ গাঁৱৰ লোকক শিবিৰলৈ স্থানান্তৰ কৰা হয়। বাগজানৰ তৈলকূপৰ সমীপত এতিয়া ভূমিকম্প সদৃশ জোকাৰণি প্ৰাবল্য অধিক হোৱাৰ বাবে প্ৰশাসনে গাঁও দুখনৰ লোকসকলক আঁতৰাই নিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। আশ্ৰয় শিবিৰৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছো এই মুহূৰ্তত, আৰু লগতে আমি জনাই গৈছো যে বাগজানত এতিয়া ভূমিকম্প সদৃশ এক কঁপনি আৰম্ভ হৈছে, যাৰ ফলত ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে। আৰু শিবিৰৰ পৰা আমি দেখুৱাইছো কণ শিশুসকল এই শিবিৰসমূহত বাস কৰিছে। কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা যে এফালে কৰোনা সংক্ৰমণ, গতিকে সজাগ সচেতনতাৰ কথা আহি পৰিছে, সামাজিক ব্যৱধানৰ কথা আহি পৰিছে। কিন্তু যিহেতু এনে এটা অৱস্থা লৈ আহি পৰিছে তেওঁলোক, যে সেইসমূহ তেওঁলোকে মানি চলিব নোৱাৰে, কাৰণ বাগজানত যিটো ঘটনা সংঘটিত হ'ল তাৰ পাছতে ততাতৈয়াকৈ যিহেতু আশ্ৰয় শিবিৰলৈ অনা হ'ল, তাত ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা আহি পৰাহি নাই। তেওঁলোকক সেই কথা কোনে বুজনি দিব, কাৰণ যেনেকুৱা এটা পৰিস্থিতিৰ মাজেৰে তেওঁলোকে বাস কৰিব লগা হৈছে। গতিকে এফালে যদি কৰোনাৰ আতংক, আনফালে বাগজান আতংক, বা নিজৰ ঠাই, নিজৰ ঘৰ, মাটি, ভেটি সকলো হেৰুৱাবলগীয়া হৈছে, থাকিবলৈ ঠাই নোহোৱা হৈছে। গতিকে ইমান কিছু সমস্যা লৈ তেওঁলোক এতিয়া থাকিবলগীয়া হৈছে, যাৰ বৰ্ণনাই কৰিব নোৱাৰি শব্দ বা ভাষাৰে। উপাসনা, আপোনাৰ ওচৰলৈ আহিছোঁ।
হয় পাপৰি, যেহেতু আমি জানো যে আজি 16টা দিন অতিক্ৰম কৰি গ'ল, কিন্তু তৈলঘাটৰ পৰা বাগজানৰ তৈলঘাটৰ পৰা যি জুই যি নিৰ্গত হৈ আছে সেয়া কমা নাই। এতিয়া নতুনকৈ এটা সমস্যা আমি ৰাইজৰ মাজত দেখিবলৈ পাইছোঁ, যিহেতু ৰাইজ দীৰ্ঘদিন ধৰি ভুগি আহিছে। তেওঁলোকে জনাই আহিছে চৰকাৰক যে অতি সোনকালে বন্ধ কৰিব লাগে। ৰাইজ আতংকিত হৈ আছে। তাৰ মাজতে এটা নতুন এটা সমস্যাৰ সন্মুখীন দেখিছোঁ, যিসকল বাগজানবাসী আছে বা তাৰ লগতে ওচৰে পাজৰে যি নতুন গাঁও, দীঘল তৰং গাঁৱকে ধৰি যি গাঁও প্ৰায় 5খন নে 6খনকৈ গাঁও আছে ইয়াত উপস্থিত, সেই গাঁওসমূহৰ এতিয়া যি ৰাইজৰ যি বাসগৃহসমূহ যে আছে ওচৰে পাজৰে সেয়া এতিয়া ফাট মেলা আৰম্ভ হৈছে। তাৰ লগতে ভূমিকম্পনো তাত হৈ আছে বুলি আমি জানিব পাৰিছোঁ। তাৰ লগতে যি তেওঁলোকৰ বিচনা আছে, ফেন আছে, সকলো বস্তু আজি কম্পনত তেওঁলোকে এক আতংকিত পৰিৱেশ ইয়াত সৃষ্টি হৈছে। মই বৰ্তমান উপস্থিত আছোঁ বাগজানৰ যি তৈলঘাটৰ ওচৰতে এখন বাসগৃহত, আৰু এই বাসগৃহৰ দৃশ্য মই মোৰ কেমেৰা পাৰ্চন সহযোগী দিনেশক মই অকণমান দেখাবলৈ চেষ্টা কৰিম। এইটো বাসগৃহত আমি আজি আহি উপস্থিত হৈছোঁ, কিয়নো ইয়াৰে যি ঘৰৰ যি পৰিয়ালসমূহ আছে তেওঁ আমালোকক অভিযোগ দিছে যে ঘৰৰ আজি প্ৰায় এসপ্তাহৰ পৰা আজি ভূমিকম্পৰ এটা কম্পন ইয়াত হৈ আছে। তাৰ লগতে সমগ্ৰ ঘৰ এটা মানে হিলি আছে বুলি ক'ব লাগিব। আৰু তাৰ লগতে আমি যিটো দেখিছোঁ পানীৰ গ্লাছে হওক বা তাৰ লগতে ফেন যি হওক ঘৰৰ ভিতৰত আছে, সেয়াও মই অকণমান যদি মই পাৰোঁ তেনেহ'লে মই অকণমান নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক মই অকণমান দেখাবলৈ চেষ্টা কৰিম। এই বাসগৃহটোৰ ভিতৰত যিখন ফেন ইয়াত আছে, সেই ফেনখনো আপোনালোকে যদি দেখিবলৈ পাইছে বাপৰি, এক কম্পন আজি ফেনখন লৰি আছে বুলি ক'ব লাগিব। যিহেতু তৈলঘাটটোৰ ওচৰতে আৰু তৈলঘাটৰ যি জুই যি নিৰ্গত হৈ আছে, তাৰ ফলত এক যি ওচৰে পাজৰে যি এতিয়া বৰ্তমান ভূমিকম্প এতিয়ালৈকে অনুভৱ কৰিছে, দেখিছে আপুনি। আৰু মোৰ লগত বৰ্তমান বাসগৃহৰ আছে লোক এজন আছে, তেখেতৰ পৰা জানিব বিচাৰিম। ভাইটি, তোমালোকৰ ঘৰত যিহেতু আজি তুমি দেখিছা ভূমিকম্পৰ নিচিনা যিটো হৈ আছে, আজি এই তেলৰ যি নিৰ্গত হৈছিলে তাৰপিছত আজি জুই যি 16 দিন হ'ল, তাৰ বিষয়ে আমাক অকণমান জনাবা। যোৱা 16 দিনৰ পৰা তাৰ আগতেতো আপোনালোকে গম পাইছে গেছ আৰু তেল যি নিৰ্গত হৈ কিনে আমাৰ যি চাৰিওপাশ বাৰীটো খতম কৰিলেই। এতিয়া তাৰ পিছত এতিয়া যোনটো ভূকম্পন হৈছে, এই ভূকম্পনত আমি ইমানেই আতংকিত হৈছোঁ যে আমি ঘৰত থাকিব পৰা নাই। সেইকাৰণে মানে মা দেউতাক শিবিৰলৈ পঠিয়াই কিনে এনেই চাবলৈ ৰাতিপুৱা আহোঁ, তেনেকৈ আৰু বহুত আতংকময় সৃষ্টি হৈছে। এই ক্ষেত্ৰত কিন্তু অইল ইণ্ডিয়া খুবেই দায়ী, কিয়নো তেখেতলোকে যদি এই দুৰ্যোগৰ সময়ত প্ৰতিকাৰক যদি নাথাকেই, তেতিয়াহ'লে তেখেতলোকে কিয় তেনেধৰণৰ সেই দুৰ্যোগ আমাৰ সাধাৰণ মানুহৰ কাৰণে লৈ আনে। এই ক্ষেত্ৰত কিন্তু তেওঁলোকে আমাক ক্ষতিপূৰণ দিবই লাগিব। আৰু কি ক'ম আৰু, আপোনালোকে গোটেই বাৰী দেখিছেই আৰু গোটেই শেষ হৈ গৈছে। হয়, টেবুলত গ্লাছ এটা আছে। মই যদি গ্লাছটো যদি অকণমান মই ইয়াত যদি দেখাবলৈ চেষ্টা কৰিছোঁ, গ্লাছত যিটো পানী আপুনি দেখিবলৈ পাইছে, নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক আমি দেখাবলৈ চেষ্টা কৰিছোঁ যে গ্লাছটো যে যিটো হেৰিয়াত যদি পানীটো যিটো ভিতৰত আছে, এক ভূমিকম্পৰ যি ইয়াত কম্পন যি অনুভৱ কৰিছে তেওঁলোকে, আমি গ্লাছটো দেখি পিনে হয়তো অনুমান কৰিব পাৰি, হয়তো আমি ক'ব নালাগে যে কেনেধৰণৰ অৱস্থাই ৰাইজৰ মাজত কেনেধৰণৰ হাহাকাৰ সৃষ্টি হৈছে। এনেধৰণৰ বাসগৃহ যি গাঁওসমূহ যি ইয়াত উপস্থিত আছে, সেই গাঁওসমূহত আজি ক'ব লাগিব যে সমগ্ৰ গাঁও, ইয়াত বাগজানে হওক বা দীঘল তৰঙে হওক বা নতুন গাঁও হওক, ৰাইজ এতিয়া আতংকিত হৈ পৰিছে। তাৰ লগতে ভিতৰত যদি আমি আহিবলৈ অকণমান চেষ্টা কৰোঁ, তেনেহ'লে যি ইয়াত ঘৰৰ ভিতৰত যি খিৰিকী যি আছে, আমি অকণমান খিৰিকীৰ এটা দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান খিৰিকীসমূহৰ এটা মানে ইয়াত শব্দ এটা হৈ আছে, যিটো আমি অকণমান শুনাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। উপাসনা সঁচাকৈয়ে এনেদৰে ৰাইজ আতংকিত হৈ পৰিছে, কাৰণ যিসকল লোক আপুনি ইতিমধ্যে আমাক শব্দও শুনাইছে। গতিকে ওচৰৰ পাজৰৰ ঠাইসমূহৰ যিসমূহ বাসগৃহ সেয়া কঁপনি উঠিছে। কালিও আমি এটা ভিজুৱেল দেখুৱাইছিলোঁ, তলা কঁপি আছে, টমাছে সেই ভিজুৱেল আমাক দেখুৱাইছিলে। ঠিক তেনেধৰণে ঘৰৰ সকলো সামগ্ৰী কঁপি আছে। অৰ্থাৎ তাত থকা এই মুহূৰ্তত আচলতে থকাটোৱে এটা সমস্যা হৈ পৰিছে। ৰাইজৰ মাজত প্ৰতি মুহূৰ্তত এটা ভয় শংকাৰ সৃষ্টি হ'বলৈ ধৰিছে। হয় পাপৰি, সকলো লোকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে, যাৰ বাবে গাঁওসমূহ বাসগৃহৰ পৰা তেওঁলোকক খালী কৰি দিয়া হৈছে। আৰু যি নতুন গাঁৱত যি ভূমিকম্পৰ নিচিনা যি হৈ আছে বা তাৰ লগতে যি দীঘল তৰং গাঁও আছে, তাৰ ৰাইজক ঘৰৰ পৰা সুৰক্ষিত ৰাখিবৰ বাবে তাৰ পৰা ওলাই লৈ পিনে যি ওচৰত যি ৰিলিফ কেম্পসমূহ আছে, গুইজান ৰিলিফ কেম্প, তাত আশ্ৰয় শিবিৰত তেওঁলোকক ৰখা হৈছে। ইতিমধ্যে বাসগৃহৰ আৰু এজন বাইদেউ এগৰাকী উপস্থিত, যিহেতু তেওঁৰ নিজৰ ঘৰ সেইখন, তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। বাইদেউ, আপোনাৰ ঘৰত যি আজি পৰিৱেশ
সকলো আতংকিত হৈ গৈছে আপুনি নিজেও তাৰ বিষয়ে আমাক অকণমান জনাব তাকেইতো আমি আজি ভুলৰ দিনে হওক ঘৰখন এৰি থৈ যাবলগীয়া হয় আমি শিবিৰত থাকোঁ ৰাতিপুৱা এপাক আহিও কিন্তু ঘৰৰ ভিতৰত মোৰ সোমাবলৈ ভয় লাগে এনেকুৱা কঁপনি উঠিছে যেন কঁপনি ভূমিকম্পৰ যিটো কঁপনি সেই কঁপনিয়ে যেন ভিতৰত যেন সোমাই যাম এনেকুৱা নিচিনা ভয় লাগে ভয়ত মই ভিতৰত সোমাব পৰা নাই আমি এৰা ঘৰ নিচিনা হৈছে যিহেতু নিজৰ ঘৰখন আমি পৰিষ্কাৰকৈ থ'ব পৰা নাই এদিন আলহী নিচিনা অকল খন্তেক চাওঁ আৰু যাওঁ তেনেকুৱা এটা পৰিৱেশত আমাৰ সৃষ্টি হৈছে ওচৰৰ শিবিৰত আছে কৌদগুৰিত আছিলোঁ আজি কৌদগুৰিৰ পৰা ৰাতিপুৱা আমি আকৌ আহিছোঁ এতিয়া কৌদগুৰিত যিখিনি মানুহ আছিলে গোটেই শিবিৰৰ মানুহখিনি আজি আকৌ আমি এম স্কুললৈ আহিছোঁ হয় বাপৰে ইতিমধ্যে তেওঁলোকে আমাক জানিবলৈ দিছে যে তেওঁলোকক যিটো ওচৰৰ যিটো আশ্ৰয় শিবিৰত তেওঁলোকক যিটো ৰখা হৈছে তেওঁলোকে আশ্ৰয় শিবিৰৰ পৰা তেওঁলোকে আপোন ঘৰখন ৰাতিপুৱাৰ ভাগত চাবলৈ আহিছে যে কেনেধৰণৰ অৱস্থা আহি এনেকুৱা এটা অৱস্থা দেখাৰ পিছত গাঁৱৰ ৰাইজে ইমান দিনে তেওঁলোকে যিটো সমস্যাত ভুগি আছে তাৰ লগতে যিটো নতুন সমস্যা বুলি ক'ব লাগিব ইতিমধ্যে আহি পৰিছে যে ঘৰসমূহ যিখিনি মানুহৰ ঘৰসমূহ যিটো সুৰক্ষিত হৈ আছিল সেইখিনি ঘৰতো এতিয়া দেখা গৈছে যে ভূমিকম্পৰ এক সৃষ্টি হৈছে আৰু যিহেতু ভাইব্ৰেশ্যন এটা হৈ আছে তৈলঘাটৰ পৰা ওচৰে পাজৰৰ পৰা তাত এটা কেনেকুৱা ধৰণৰ এটা হয়তো কম্পন এটা বা ভূমিকম্প এটা সৃষ্টি হ'ব যাৰ বাবে যে ৱাল যি ফাটি গৈছে তাৰ লগতে যি পানীৰ গ্লাছ লৰি আছে বা ফেনখনো যে লৰা আমি দৃশ্য দেখাবলৈ পাইছোঁ আৰু ওচৰত মই যদি বাপৰে ওচৰত ৱাল এখন আছে মই আপোনালোকক নৰ্থ ইষ্ট অসমৰ দৰ্শকক অকণমান দেখাবলৈ চেষ্টা কৰিম নিউজ 18 দৰ্শকক যে ৱালখনো যদি চাবলৈ যাওঁ তেনেহ'লে ৱালখন কেনেধৰণৰ ফাট মিলি আছে আপোনালোকে হয়তো চাই একটা অনুমান কৰিছে যে ইয়াত কেনেধৰণৰ কম্পন হয়তো ইয়াত হৈ আছে আজি প্ৰায় 16 দিনৰ পৰা ক'ব লাগিব যিহেতু আগতে এইটো যি প্ৰব্লেম এইটো নাছিলে কিন্তু নতুনকৈ এটা সমস্যা এটা তেওঁলোকৰ মাজত আহি পৰিছে মই অকণমান ইয়াৰ দৃশ্য অকণমান দেখাব বিচাৰিছোঁ যে কেনেধৰণৰ ৱালখন আজি ফাট মিলি গৈছে তাৰ লগতে ঘৰসমূহ এতিয়া ৰাইজৰ এটাই মনত হৈছে যে তেওঁলোকে কেনেদৰে কি কৰিব এতিয়া যিখিনি সুৰক্ষিত হৈ আছিলে তেওঁলোকৰ বাবে এটা নতুন সমস্যা আহি পৰিছে তেওঁলোকে ক'ত যাব নিজৰ আপোন ঘৰখন এৰি কিন্তু বহুত কষ্টৰ সপোনেৰে ধন্যবাদ জনাইছোঁ আপোনাক অতি হয় নিজৰ কষ্টেৰে তেওঁলোকে এনেধৰণে একোটা ঘৰ তেওঁলোকে বান্ধিছিল আজি সেই ঘৰ তেওঁলোকে বাস কৰিব পৰা নাই আৰু লগতে আমি দেখুৱাই গৈছোঁ যে কেনেধৰণৰ এটা জোকাৰণি আহিছে যাৰ ফলত ৰাইজ আতংকিত হৈ পৰিছে ভয় খাইছে আশ্ৰয় শিবিৰসমূহ সলনি কৰি দিয়া হৈছে গতিকে বাগজানৰ যি পৰিৱেশ সেই পৰিৱেশৰ সন্দৰ্ভত আমাক আমাৰ সাংবাদিক উপাসনাই দেখুৱাই গৈছে এই মুহূৰ্তত খবৰ অব্যাহত থাকিব উজনি অসমত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ইয়াৰ লগে লগে অধিক সতৰ্ক হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তভাগৰ নদী বিলসমূহ উপচি পৰিছে পানীৰে যদিহে উজনি অসমৰ লগতে অৰুণাচলত এনেদৰে বৰষুণ হৈ থাকে তেন্তে 2 এদিনৰ ভিতৰতে বছৰৰ প্ৰথমটো বানৰ কবলত পৰিব পাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ কিছু অংশত প্ৰৱেশ কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 20% অঞ্চল বৰ্তমান জলমগ্ন অৱস্থাত আছে বুলি মন্তব্য কৰিছে উদ্যানৰ বাগৰি বনাঞ্চলৰ বিষয়া পংকজ বৰাই ইফালে কাজিৰঙাত থকা পূৰ্বৰ 111টা আৰু নৱনিৰ্মিত 33টা হাইলেণ্ডত তৃণভোজী বন্যপ্ৰাণীৰ বাবে পৰ্যাপ্ত ঘাঁহ মজুত থকাৰ কথাও উল্লেখ কৰিছে বিষয়াগৰাকীয়ে তদুপৰি বন্যজন্তু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিডৰত দিনে নিশাই বনকৰ্মীৰ পহৰাৰ ব্যৱস্থা কৰা হৈছে উদ্যানখনৰ অন্তভাগৰ বন শিবিৰসমূহত থকা বনকৰ্মীৰ কৰ্তব্যত ব্যৱহৃত হোৱা হাতীসমূহ স্থানান্তৰিত কৰা হৈছে নিৰাপদ তথা ওখ স্থানলৈ ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে বোকাখাট আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিছে বানৰ প্ৰভাৱ খুব বেছি হোৱা নাই তথাপি আনুমানিক 20% মান প্লাবিত অঞ্চল আছে আমাৰ বুঢ়াপাহাৰ আৰু বাগৰি অঞ্চল মিলাই পেলাই আমাৰ সঞ্চালক মহোদয় গোটেই কাজিৰঙাৰ চিনেৰিয়ত তেনেকৈ কৈছে যে 20% মান বানৰ ডুব গৈছে এতিয়া কাজিৰঙা বানৰ আমি সকলোবোৰ ব্যৱস্থাই লোৱা হৈছে আমাৰ বিশেষকৈ ষ্টাফৰ চলাচলৰ কাৰণে আৰু ৰেচন আদি অনা নিয়াৰ কাৰণে হাত নাও আদি এইবিলাক সকলো ব্যৱস্থা আছে টহলদাৰী কৰা হৈছে হাত নাও দি পেলাই আৰু নদীবিলাকত স্পীড বোট আৰু ভুটভুটি দি আমাৰ পেট্ৰলিং চলি আছে